সংবাদ মানে প্ৰকাশ পাইছে যে চিপাঝাৰৰ পাথৰিঘাট যি বজাৰ আছে সেই বজাৰত বিগত বহু বছৰৰ পৰা শাক পাচলিৰ বেপাৰীসকলে আপোনাৰ বেচিমাৰি বা বালুগাঁও বজাৰৰ পৰা শাক পাচলি লৈ যায় আৰু তাতে বিক্ৰী কৰে। কিন্তু আজি ৰাতিপুৱা যেতিয়া বেপাৰীসকলে চব্জি শাক পাচলি লৈ গ'ল ৰাতিপুৱা, তেতিয়া তাতে আপোনাৰ শাক পাচলিখিনি নমাব নিদিলে আৰু মানে মিয়াৰ শাক পাচলি নাখায় বুলি তাতে উভতাই পঠালে। আৰু সবচে ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হৈছে যে তাতে তেওঁলোকে বেপাৰীসকলে জনোৱা মতে আপোনাৰ তাতে পাথৰিঘাট আৰক্ষী আছিল, কিন্তু আৰক্ষীয়ে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ বাধা দিয়া নাই। গতিকে আমাৰ কথাটো হৈছে আমি আগতেও আমচুৰ ফালৰ পৰা কৈছোঁ, আজিও আমি দৰং জিলা আমচুৰ পৰা ডাঠি মানে কৈছোঁ যে বিগত যি ৰেপ কেছ হৈছিল, যে অসমত ধৰ্ষণ কাণ্ড হৈছিল আৰু সেই ধৰ্ষণ কাণ্ডত যিসকল দোষী ব্যক্তি সেইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক, আৰু এই দাবীটো আমচুৱে বাৰে বাৰে জনাই আহিছে। কিন্তু এই ধৰ্ষণ কাণ্ডৰ উচিলা লৈ আজি গোটেই অসমত আজি বিভিন্ন ঠাইত আজি মিয়া মানে অভিযান চলিছে, যে মিয়া সম্প্ৰদায়ৰ মানুহখিনিক অত্যাচাৰ কৰা হৈছে, মিয়া সম্প্ৰদায়ৰ মানুহখিনিক উভতাই পঠোৱা হৈছে, যিসকলে কাম বন কৰে তেওঁলোক আজি উজনি অসমৰ পঠোৱা হৈছে। আজি উজনি অসমৰ পৰা আহি যে দৰং জিলাত আজি আপোনাৰ পাথৰিঘাট পালে, আৰু আজিৰ পৰা আজি 4-5 দিনমান আগতে আপোনালোকে জানে যে মঙলদৈ বজাৰ মাছ বজাৰত এটা সৰু ঘটনা লৈ তেওঁলোকে মাছৰ বজাৰ কিমান ক্ষতি কৰিলে, আৰু এইটো লৈ তেতিয়া আমচুত আপোনাৰ বেপাৰী সন্থা আৰু প্ৰশাসনৰ মাজতে আলোচনা হৈ সেইটো মীমাংসা কৰা হৈছিল। কিন্তু আজি এসপ্তাহ নহওঁতে আজি পুনৰ পাথৰিঘাটত যে এই ধৰণৰ মানে বেপাৰীসকলক উভতাই পৰে। গতিকে আমি জিলা প্ৰশাসনক দৰং জিলা আমচুৰ পৰা এটা দাবী জনাইছোঁ যে আচলতে কি বিচাৰে, যে এই যে আমি যে মিলাপ্ৰীতিৰে চলিব খুজিছোঁ, তেওঁলোকে কি মিলাপ্ৰীতি চলিব নোখোজে নেকি? আৰু এনেকুৱা ধৰণৰ যেতিয়া উত্তেজিত কৰি আছে আৰু সেই মানুহখিনি যদি কঠোৰ শাস্তি নিদিয়ে তেতিয়াতো আৰু বাঢ়ি যাব। আজি পাথৰিঘাটৰ পৰা আছে, কালি বেলেগ ঠাইৰ পৰা পঠাব। যে আমি যিমান আমাৰ মানুহখিনি যিমান ধৈৰ্য ধৰিছে, যিমান ধৈৰ্যৰে কাম কৰি আছে, আজি বিভিন্ন ধৰণৰ কথা বতৰা আহিছে, কিন্তু আজিতো আমাৰ যি মুছলিম সম্প্ৰদায়ৰ মানুহখিনি বা যিসকল আমাৰ কাম কৰা মানুহখিনি সকলো ধৰণৰ আমি বুজাইছোঁ, যে আমাৰ অভিজ্ঞসকলে বুজাইছে যে কোনো ধৰণৰ এইটো ক্ষেত্ৰত যাতে কোনো ধৰণৰ আগবাঢ়ি নাযায়, মানে ঠাণ্ডা মগজুৰ কাম কৰিব লাগে। তেওঁলোকে যি ব্যৱসায় বাণিজ্য কৰি আছে ধীৰে ধীৰে কৰিব লাগে। কিন্তু এই ধৰণৰ আজি শাক পাচলিৰ কথা জানে যে আজি চব্জিখিনি যে লৈ গৈছে, এই যি চব্জিখিনি ঘূৰাই পঠাইছে, এই চব্জিখিনি আৰু আপোনাৰ অহাকালি বিক্ৰী কৰিব নোৱাৰে। আজি কিমান টকা লছ হৈছে, তেওঁলোকে দুখীয়া বেপাৰী, যে আপোনাৰ এই বালুগাঁও বজাৰৰ পৰা তেওঁলোকে যে লৈ গৈছে, এটা গাড়ী 4-5জনকৈ বেপাৰী আছে, তেওঁলোকে সেই লছ হোৱাৰ লগে লগে তেওঁলোকে মানে আপোনাৰ এই মূল পুঁজিখিনি শেষ হৈ গ'ল। গতিকে আমি জিলা প্ৰশাসন, আমাৰ আয়ুক্ত মহোদয় আছে, জিলা আৰক্ষী অধীক্ষক মহোদয় আছে, যে তেওঁলোকে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে এই ধৰণৰ মানুহখিনিৰ ওপৰত, তেতিয়া কিন্তু এটা ডাঙৰ কিন্তু গণ্ডগোলৰ ফালে ঢাল খোৱাৰ সম্ভাৱনা আছে। গতিকে আমি অনুৰোধ কৰিছোঁ জিলা প্ৰশাসনক যে অতি শীঘ্ৰে এই ধৰণৰ মনোবৃত্তি মানুহ যিসকল আছে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু দৰং জিলাৰ যি শান্তি সম্প্ৰীতি চলি আছে সেইটো যাতে বজাই ৰখাত তেওঁলোকে ভূমিকা লয়। কোনোবা শাক পাচলি বেপাৰী, কোনোবা মাছ বেপাৰী, কোনোবা ব্যৱসায়ী দেখা পালে কাম কৰা মানুহক, নিৰীহ মানুহখিনিক আপোনাৰ মানে বাংলাদেশী বুলি কৈ অত্যাচাৰ কৰিব, এই কথাটো কিন্তু আমি মানি ল'ব নোৱাৰি। গতিকে এতিয়া সময় আছে। গতিকে আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যিসকল মানুহে এই ধৰণৰ আপোনাৰ উত্তেজনা কৰিব বিচাৰিছে, গতিকে তেওঁলোকৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰি আপোনাৰ আইন শৃংখলা মানে শান্তিত যাতে থাকিব পাৰোঁ দৰং জিলাবাসী, এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পাচলি লৈ যাওয়াত বজাৰত গাড়ী থিয় কৰিলোঁ, সিহঁতে মাত দিছে মহল্লাৰ হত, ক'লে তহঁতে ইয়াতে মাল বিক্ৰী হ'ব, তাৰ পাথৰিঘাট বজাৰ। তাৰপিছত মাল লৈ গ'লোঁ, লৈ যোৱাৰ পিছত কৈছে মাল খোলা নহ'ব। তাৰ মহলদাৰক ক'লোঁ মাল খুলিম নে নাই, ক'লে আগত নখুলবি। তাৰপিছতে বজৰং পাৰ্টি নে কিবা পাৰ্টি এটা আহিল, অহাৰ পিছত কৈছে তহঁতে মাল ঘূৰাই লৈ যা। তাৰপিছত আমি আৰু একো কোৱা নাই, নকোৱাকৈ গুচি আহিলোঁ আৰু মালখিনি লৈ। সুধিছোঁ, তাতে সুধবাই টাইম নাই, কেনেকৈ সুধব, তাতে মিয়া মানুহৰ মাল নালাগে বুলি কৈছে। মিয়া মানুহৰ মাল নাখাওঁ, খালি বেমাৰ হ'ব, আৰু আমাৰ মানুহকেইটাই থাকব বিক্ৰী কৰাত, কিন্তু মিয়া মানুহ নহ'ব বেচা কিনা। সেইকাৰণে গুচি আহিলোঁ আমি আৰু লৈ। মালখিনি আছে, গাড়ীতে আছে, উল্টাই লৈ আহিছোঁ। আগতো গৈছোঁ, আগত মোটামুটি প্ৰায় 15-16 বছৰমান গৈছোঁ, এনেকুৱা হোৱা নাই, আজিয়ে হৈছে। প্ৰশাসনৰ প্ৰতি আমাৰ এটাই দাবী, কিন্তু এইটো আৰু আমি ঘূৰাই লৈ আহিলোঁ বস্তু যাতে, কিন্তু আমাৰ এইটো ক্ষতিপূৰণটো আৰু কি হ'ব, এইটো নষ্ট হৈ গ'ল। মাল আছিল 90,000 টকা। মালখিনি এতিয়া পেলাই দিব লগা হৈ যাব, আৰু কি কৰিম এতিয়া, গৰম দিনৰ মাল। এতিয়াও অনুৰোধ চৰকাৰক তাত অনুৰোধ কৰিছোঁ। কথা হ'ল কি, আমাৰ মালটো যে নষ্ট হৈ গ'ল, কিন্তু আমি কি কৰি খাম, আৰু আমাৰ এই বেপাৰৰ প্ৰতিকে থাকিব লাগে, বেপাৰ নকৰিলে আমাৰ নচলে। কথা হ'ল কি, আমি এইটো লৈ আৰু দাবী জনাইছোঁ। সেইটো আমিও নাজানো কি হ'ল বুলি, আৰু আমি নাজানো, পটককৈ যাৱাৰ লগে লগে আজি এনেকুৱা হ'ল, ইমান দিন পোৱা নাই নহয়। ঘটনা মানে আমি পুৱাই পাথৰিঘাট বজাৰত গ'লোঁ, সিহঁতে মাতিলা, মহলদাৰক ফোন কৰি ফালে গ'লোঁ। যোৱাৰ পিছত সিহঁতে ফাৰ্ষ্টত ক'লে মাল নমাব নেদক, পিছত
মই উভতি আহিব খুজিলোঁ, পিছত আকৌ মহলদাৰে ক'লা যে মালখিনি বেচি থৈ যোৱা আজি আহিছা যদি, ইমান টকাৰ মাল। পিছে নমাৰ পিছত এই কিবা দল এটা আহিল, অহাৰ পিছত আমাক ক'লা যে মাল বেচা নহ'ব, উঠাই লৈ যাম, মিয়া মানুহৰ মাল নাখাওঁ। কোৱাৰ পিছত আমি মাল উঠাই পেলাই ঘূৰাই লৈ আহিলোঁ। আমাৰ গাড়ীত 5টা বেপাৰী আছিলোঁ, 50,000 মান টকাৰ মাল আছিল। খৰচ বহুত হৈছে, গাড়ী ভাড়া কৰি লৈ গৈছোঁ, আকৌ লৈ আহিছোঁ। নাই, বিক্ৰী 1 টকা কৰিব দিয়া নাই, মাল নমাব দিয়া নাই। ইহঁতে কৈছে যে তোমালোকৰ মাল নাখাওঁ, মিয়া মানুহৰ মাল নাখাওঁ। মহলদাৰ আৰু পিছত যেতিয়া ইহঁতে আহিল তেতিয়া মহলদাৰ আৰু নাছিল, সেই লোক তাতে আছিল, একো কোৱা নাই। সমাধান লাগে, এতিয়া কি হৈছে, কি বস্তু, ক'ৰ পৰা কি হৈছে এইটোতো আমি নাজানো নহয়, ক'ত কি হৈছে আমি নাজানো। সেইকাৰণে এইটো দুখ আমাৰ ঘৰত চাপি দিলে নহ'ব নহয়।